কৃষ্ণ হরি কৃষ্ণ
कृष्णाय नमो नमः। निरन्तरे हरि बोल ए प्रथम रागेण गतं शरे नमस्कृतं नैराश्रया नरोत्तमं देवी सरस्वती व्यासं ततो जयमुदीरयते। अपिष्य येनाकारी युधिष्ठिरा अश्वमेधा यज्ञा आयुजनम् येनाकारी भूषिता विचित्रहते पंच
পাণ্ডৱ পৰাজয় জয় হেরা রাম গোবিন্দে হরি রাম রাম। গীত নন্দী রাগ গোহাঁই এক তাল नैदान्ते सूत्रधारम् अनुमति विष्टरेणं प्रथमे माधवो
इत्युक्तां नत्वा सभासद शम्भुध्याः ए श्लोक भूभू यं श्रीनधु श्रद्धायधुना अथ होशित्र बेशित्र अस्त्र शिक्षा पंच पांडव पराजय नामं नाटकं श्रवणमुक्ति साधकम् ए अथ पदिम ए जय 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 नारायण पुण्य ब्रह्म সনাতন তুয়া পাবে প্রভু করহু বন্দন এ ধর্মরাজ যুধিষ্ঠিরে অশ্বমেধ যজ্ঞ আয়োজন করে এ অশ্বর হিরত পত্র আরি অশ্ব এৰি দিলে এই মতে সুচিত্ৰ বিচিত্ৰে অশ্বক বান্ধিলা অশ্বৰ সন্ধানে পাণ্ডৱে আশ্ৰমে কগৈলা এই অশ্বৰ হেতুক মহাৰণ হৈলা সেই ৰণত পঞ্চ পাণ্ডৱ পৰাজিত হৈলা হেন জানি সভা হদে এৰাঙান কাম পাত কথা ৰুক ডাকি বোলা ৰাম ৰাম পাত কসা রূপ ডাকি বুলা রাম রাম পাত কসা রূপ ডাকি বুলা রাম রাম হরি হে পাত কসা রূপ ডাকি বুলা রাম রাম পাত কসা রূপ ডাকি বুলা রাম রাম আহে সঙ্গে আকাশে কি বাদ্য শুনিলে আখি খঙ্গি আকাশে দেবদূত বিভাত্য বাজত্ত 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 ওহি পৰম পুৰুষ নাৰায়ণ মিলল 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 আহে সভা পদ হামু যাকেৰি কথা কহৈছি ওহি পৰম পুৰুষ শ্ৰী কৃষ্ণ এই সভাৰ মধ্যে প্ৰৱেশ কৰিয়া আহত তাহাক সাৱধান হৈয়া দেখ শুন নিৰন্তৰে হৰি বোল এ শ্লোক নৃত্য Thana nana 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 jimiki thana thana nana 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 jimiki tan ge na ge na ge na ge na ge ni na ge na ge na ge na ge na ge ni na drum thana trikitana the
এটি চিত্রনিত্য নিষ্কান্ত কবি খর্গীত রাঘেন্দ্রা তার করুত কৃষ্ণ কাম কোটি জীবিত জগত ধাতা সাধু বান্ধব সাধু সাধু বান্ধব সাধু বান্ধব রাঘেন্দ্রা তাল এক তাল এক তাল আরে জগত রম গুরু কয়ু দেখা দেখি দেখু শ্যাম দেখি সুন্দর রে পিতা বাস্তে খুবে আদি ত্রিভা নমু রুতিয়া রে রাম হরি
রাম হরি হর্ব জরে উলা দুষ্টক দমন আৰু শান্তক পালনৰ হেতু যুগে যুগে অৱতাৰ মোৰ ধৰণীৰ মধ্যত যেতিয়াই যেতিয়াই পৃথিৱীত অন্যায় অত্যাচাৰে অন্ধকাৰ কৰি তোলে তেতিয়াই মই এই সকলোবিলাক নিৰ্মূল কৰি জগতত শান্তিৰ পথ দেখুৱাই জগতক অন্ধকাৰৰ পৰা পোহৰলৈ আগুৱাই লৈ যাওঁ কাৰণ আমি এই ওমকাৰ নমো বিশ্বেশ্বরূপায় বিশ্বসত কবে বিশ্বরায় বিষ্ণু গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ এবে যাওঁ আগন্তুক কৰ্মৰ বাবে সমগ্ৰসৰ রবি ভার মাঝে রাধা সুন্দরী লয়লা সরি যাই গজেন্দ্র মি লয়লা সরি যাই গজেন্দ্র এহি মতে পাইলা গোয়া ভার ভিতর এহি মতে পাইলা গোয়া ভার ভিতর রাম হরি রাম হরি বুলালি তারা রাম হরি রাম হরি বুলালি তারা
চলে কুলা আরে রাম হরি রাম হরি সর্বজনে বুলা থা 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 ধীনা ধৈ তা ধী দাও খিটি তাক জিত ধৈ ধীনা ধৈ বাসা মাতৃ বাসা সুচিত্ৰ মাতৃ বাসা বিচিত্ৰ প্ৰণাম কৰিছোঁ তব চৰণত উঠা উঠা বাসাহঁত হিয়া উজাৰি মই কৰিছোঁ আশীৰ্বাদ কটোৱা কটোৱা দীৰ্ঘকাল এই সংসাৰত আৰু এটি উপদেশ দিওঁ শুনা দুয়োজনে মাতৃ দিয়া উপদেশ জীৱা হৈ পুত্ৰ দুয়োৰে পতি মাতৃ কৰক আদেশ সাজু আছোঁ পালনৰ হেতু শুনা শুনা তেন্তে বাচাহঁত তোমালোকৰ প্ৰধান কৰ্তব্য হৈছে অস্ত্ৰ শিক্ষা গ্ৰহণ কৰা ভাবি চোৱা তোমালোকৰ ভাতৃ সামদেৱ আৰু কামদেৱ তেওঁলোক ধনুবিদ্যাত পাৰ্গত গতিকে তোমালোকেও অস্ত্ৰ শিক্ষাত পাৰ্গত হৈ পৃথিৱীৰ বীৰ বুলি পৰিচয় দিয়া সঁচা কথা মাতৃ আজি আমি এই সংসাৰত কাৰ পুৰুষ হৈ জীৱন অতিবাহিত কৰিছোঁ গতিকে কওক মাতৃ কাৰ ওচৰত পাম ধনুবিদ্যা আৰু অস্ত্ৰ শিক্ষা কওক মাতৃ নকৰি পলম শুনা তেন্তে বাচাহঁত ঋষিধ্বজ নামেৰে এজন মুনি আছে তেওঁ বাসস্থান সৌ জম্বু নদীৰ পাৰত গতিকে তেওঁৰ ওচৰতে অস্ত্ৰ শিক্ষা গ্ৰহণ কৰি পাৰ্গত হোৱা মাতৃ তজু আজ্ঞা হিৰুগত কৰি আজিয়ে গমন কৰিম আশ্ৰম ভাই যোৱা তুমি শীঘ্ৰে সাজু হৈ অহা আশ্ৰমৰ হেতু ভাল দাদা বাচা সুচিত্ৰ মাতৃ তোমাৰ ভাতৃক ৰাখিবা যতনে আৰু মুনিৰ আগত সদায় সত্য কথা ক'বা আৰু যদি কিবা বিপদ হয় মোক কৰিবা স্মৰণ এয়াই মোৰ হিত উপদেশ দাদা আহিলোঁ প্ৰস্তুত হৈ শুভ যাত্ৰা হেতু ব'লক দাদা নকৰি পলম ব'লা ভাই বিদায় মাগিছোঁ মাতৃ তজু চৰণত আশীৰ্বাদ কৰক হয় যেন মনোবাঞ্ছা পূৰণ আমাৰ যোৱা বাচাহঁত প্ৰাণ ধৰি মই দিছোঁ আশীৰ্বাদ হয় যেন মনোবাঞ্ছা পূৰণ আহিছোঁ মাতৃ যাওক আপুনি অন্তঃপুৰে আমি যাত্ৰা কৰোঁ মুনিৰ আশ্ৰমে ঘূৰি আহি পুনৰ দিম দৰ্শন ব'লক দাদা ব'লা ভাই মাতৃ দেখ পাই চলে দুয়োজন আরে আনন্দিত মনে চলে দেখিতে শুভন আরে আনন্দিত মনে চলে দেখিতে শুভন যাওঁ এতিয়া মই
নিজ অন্তঃপুৰলৈ মই কৰোঁ গমন। সেনাপতি দৈত্যরাজ অসেরে কুখলে মোরে দৈত্যরে রাজ্য ওড়িশাকে প্রাণ অত্যাচারে রেখে মনে করে ওরে রাজ্যতে দৈত্যরাজ সেনাপতি দিনক দিনে তপস্বীর বাহিষ্য অত্যাচার আর হেই যমুনদীর তীরে বাস করা ঋষিধ্বজ মুনির শপথ বহুত সৈন্য ধ্বংস হল আমার। একলা সেনাপতি ওরে শাসিত রাজ্যতে তপস্বীর অত্যাচারে দৈত্যরাজ এতিয়া বিষ্ণু পূজা হোৱা নাই। পুনঃ সেনাপতি তুমি ৰাজ্যতে প্ৰচাৰ কৰি দিবা, যেই বিষ্ণুক পূজা কৰিব তাক ধৰি আনি প্ৰাণদণ্ড দিয়া হ'ব। দৈত্যপতি সেনাপতি যি ঋষিৰ কোপত পৰি ধ্বংস হল মহামহাবীৰগণ, সেই ঋষিৰ ওপৰত কিয় কৰে অত্যাচাৰ? সেনাপতি আছে বহু কথা, সপ্তম দিনৰ অন্তৰতে সকলো বুজিবা। দৈত্যপতি সেনাপতি বৰ্তমানে এই কৰক প্ৰকাশ। ও এই কথা জীৱনে মৰিলে মনতে সেনাপতি আছে এটি কন্যা লিখিত শিমনিৰে ৰূপে গুণে মনমোহিনী কেনে দেখো সেনাপতি? অসম্ভৱ দৈত্যপতি, অতি অসম্ভৱ। মুনিৰ কন্যাক ভাজ্য ৰূপে ল'ব দৈত্যই। যদিও ৰজা আপুনি তথাপিতো জন্মবাস নৰক কুণ্ডত। সেনাপতি সন্ধিৰ প্ৰস্তাৱ নাই, মনিৰ লগতে এক পাঠ কৰি হলেও এই কন্যাক বহুৱাম মোৰ এই কুলতে। এয়াই মোৰ দৃঢ় প্ৰতিজ্ঞা। দৈত্যপতি জীৱনৰ প্ৰতিজ্ঞা আপোনাৰ, ইয়াৰ পৰিণাম ভালকৈ বুজিব। সেনাপতি দৈত্যৰ জীৱনতে ৰক্ত থাকে মানে নাহিব তেনে ভাৱ মৰাতে। হরি নামে হরি নামে হরি নামে এ হরি নামে করিয়াছে জগতকু ধার।
দৈত্যপতি কোন মহাপাপীয়ে এই রাজ্যতে লৈছে হরিনাম যজ সেনাপতি তুরন্তে ধরিয়া না থাকতে মোর শরণলৈ ভাল দৈত্যপতি কোন তুমি দিয়া তোমার সত্য পরিচয় মই এজন তপস্বী ব্ৰাহ্মণ রক্তে গাঁৱৰে দেশতে লৈছে হৰিনাম মোৰ স্বইচ্ছামতে হৰিনাম কৰিছো উচ্চাৰণ আদেশ উপদেশ ল'ব লাগে কাৰ কি তোর ইমান অহংকার দৈত্যর পুরত অবজ্ঞা করিস তই দৈত্যরাজনক নাই কৰা অৱজ্ঞা মই দৈত্য ৰাজনক যাৰ যি কৰ্তব্য তাকে মই কৰিছো পালন তপ্পত পশ্যে নাজানিলি নে এইখন দৈত্য বৰ বুলি জানো দৈত্যৰাজ সেই বুলি জানো হৰিনাম নলম সদম সধকে দৈত্যৰ ৰাজ্যতে হৰিনামৰে নাই প্ৰয়োজন তোক আজি মই দিম প্ৰাণদণ্ড কি প্ৰাণদণ্ড আচৰিত কথা অতি আচৰিত কথা যি হৰিনামৰ বিনে নচলে সংসাৰ সেই হৰিনাম ল'লে হ'ব আজি মোৰ প্ৰাণদণ্ড হৰিবুল 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 স্তব্ধত পশ্যে পুনৰবাৰ জানিবে মুখতে প্ৰেৰিত বাক্য মোৰ কৰ্তব্য ঘৃণিত হ'লেও মই কৰিম তথাপি নকয় নোৱাৰো হৰিবুল 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 স্তব্ধত পশ্যে এবাৰে আনিছ তই প্ৰেৰিত বাক্য তাৰ বাবে ক্ষীৰপাতি ন অতি আনন্দেৰে এতিয়া হৰিনাম পশ্যে রাম রাম প্রভে সভা মাঝে রিখিত আরে রাম সিঞ্জাম বিত মনে সনে হরি গুণ গায় আরে সিঞ্জাম বিত মনে সনে হরি গীত গায় রাম রাম হেন জানি নর লোকে এরিয়ান কাম আরে রাম রাম
সভার মাঝে শ্রী সুন্দরী আরে লয় লাখে সরিয়া হে গজরে আরে লয় লাখে সরিয়া হে গজের গাবি আরে লয় লাখে সরিয়া সভা ভিতর আরে রাম হরি রাম হরি গুড়া আরে রাম হরি রাম হরি গুড়া চিত্রা চিত্রা পিতা আহামর চিত্রা স্নেহর তনয়া পিতা আৰু অপেক্ষা নকৰি আৰম্ভ কৰোঁ তপস্যাময় আই চিত্ৰা পিতা আশ্ৰমৰ বাহিৰত তুমি প্ৰৱেশ নকৰিবা পিতা আপুনি আপোনাৰ কৰ্তব্যত হওক অগ্ৰসৰ এয়াই মোৰ প্ৰাৰ্থনা পিতা আপোনাৰ চৰণ আই চিত্ৰা পিতা মংগল হওক তোমাৰ পিতা দাদা হৌৱা গুৰুদেৱ আছে তপস্যাত মগ্ন হ'ল ব'লা ভাই মাতৃৰ বাক্যমতে জনং হৈ প্ৰণাম ঋষিৰ চৰণত গুৰুদেৱ প্ৰণাম কৰিছোঁ তব চৰণত চিৰঞ্জীৱী হোৱা বাচাহত ওঠা কোন তোমালোক কিবা হেতু প্ৰণামিছা দুয়োজন আহি দিয়া তোমালোকৰ সত্য পৰিচয় মুনিৰাজ আমি দুয়ো গোকুলৰ বাসিন্দা আৰু মহাসতী ৰাধাৰ নন্দন মোৰ নাম সুচিত্ৰ আৰু তেওঁ মোৰ ভাই বিচিত্ৰ এয়ে আমাৰ সত্য পৰিচয় পৰম সন্তোষিত মই বাচাহত কোৱা মোক অতি সোনকালে কোৱা কিবা বাঞ্ছা কৰা মোৰ ওচৰত মুনিৰাজ মাতৃৰ আজ্ঞা শিৰোগত কৰি আহিলোঁ অস্ত্ৰ শিক্ষাৰ বাবে দুয়ো ভাই আপোনাৰ কাষে আমাৰ প্ৰাৰ্থনা তজু চৰণত উত্তম উত্তম বাচাহত তোমালোক ধনুবিদ্যা আৰু অস্ত্ৰ শিক্ষাৰ হেতু নিশ্চিন্ত হোৱা ভাল গুৰুদেৱ আপোনাৰ আজ্ঞা শিৰোগত কৰি বাধ্য আছোঁ পালনৰ হেতু বাচাহত তোমালোক খন্তেক অপেক্ষা কৰা আনুময় ধনুষৰ শিক্ষাৰ কাৰণে
ভাল গুৰুদেৱ। কল্যাণ প্ৰভু। দাদা খোৱাজিব বাচাহত এয়া ধনু আৰু হৰ লোৱা বাচা বিচিত্ৰ আৰু বাচা সুচিত্ৰ। গুৰুদেৱ, কোন হাতে শৰ আৰু কোন হাতে ধনু লোৱা উচিত? বাচাহত সো হাতে হৰ আৰু বাওঁ হাতে ধনু ধৰি মোৰ উপদেশ মতে কাৰ্যত লিপ্ত হোৱা। বাচাহত এবে ধনুত গুণ দি গুণত হৰ লগাই টানা আৰু দুয়োৱে মন্ত্ৰ পাঠ কৰা। গুৰুদেৱ ৰক্ষায় নমো নমঃ। 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 বাচাহত এতিয়া তোমালোক দুয়োৱে সন্মুখৰ গছজোপা দেখিছানে? দেখিছো গুৰুদেৱ। বাচাহত এতিয়া সন্মুখৰ গছজোপাক লক্ষ্য কৰি ভীষণ তাৰে হজ নিক্ষেপ কৰা। কি গুৰুদেৱ, পুনৰ জিভা মেলি অস্ত্ৰ ইত্যাদি আহিছে আমালৈ। ৰক্ষা কৰক গুৰুদেৱ, ৰক্ষা কৰক। ভয় নকৰিবা বাচাহত, ইয়াৰ কাৰণ মই কওঁ শুনা। যি কামৰ বাবে হজ পঠিওৱা হ'ল সেই কাম সম্পূৰ্ণ কৰি হজ পুনৰ ঘূৰি আহিছে। এই হজৰ নিয়ম। বুজিছোঁ গুৰুদেৱ, এতিয়াহে বুজিছোঁ। ভয় মোৰ হ'ল দূৰ অন্তৰৰ পৰা। এতিয়া কি কাৰ্য কৰিম সাধন? বাচা সুচিত্ৰ, এতিয়া তোমাৰ সকলো শিক্ষা শেষ হৈছে। বাচা বিচিত্ৰ, গুৰুদেৱ এতিয়া তুমিও সৌ গছজোপালৈ হজ নিক্ষেপ কৰা। ভাল গুৰুদেৱ, ময়ো অগ্নিবাণ কৰিলো নিক্ষেপ। উত্তম উত্তম বাচা বিচিত্ৰ। বাচাহত বৰ্তমান মই 3 মাহৰ কাৰণে তীৰ্থৰ হেতু কৰিম গমন আৰু মোৰ আশ্ৰমৰ ৰক্ষাৰ ভাৰ তোমালোক দুয়োৰে ওপৰত গতালো। কিন্তু মই যোৱাৰ আগতে তোমালোকে কিমান ধনু বিদ্যা আৰু অস্ত্ৰ শিক্ষাত পাৰ্গত হ'লা তাৰে পৰীক্ষা চাম। বাচাহত এতিয়া তোমালোক দুয়োৱে মোক ধনুবিদ্যা পৰিচালনা কৰি দেখুওৱা। ভাল গুৰুদেৱ। ভাই, গুৰুদেৱৰ আজ্ঞা শিৰোগত কৰি ময়ো লৈছোঁ হাতত ধনু তুলি। দাদা, ময়ো গুৰুদেৱৰ আজ্ঞা শিৰোগত কৰি হাতত তুলি লৈছো ধনু। গতিকে দাদা, ভালদৰে কৰিব পঢ়া। উত্তম বাচাহত, ঠিক হতধিক তোমালোকৰ দিব্য জ্ঞান। বাৰু এতিয়া তোমালোক দুয়োৱে মোক অস্ত্ৰ পৰিচালনা কৰি দেখুওৱা। ভাল গুৰুদেৱ। আহা ভাই, এইবাৰ অস্ত্ৰযুদ্ধ আৰম্ভ কৰোঁ।
আজি মই তোমালোকৰ অস্তৰ চালনা চিত্ৰা পিতা আই চিত্ৰা পিতা আজি এই শুভ ক্ষণতেই মই তীৰ্থৰ হেতু কৰিম গমন কি ক'লে পিতা আপোনাৰ অবিহনে মই কাৰ লগত থাকিম কোনে মোক কৰিব পালন পিতা আই চিত্ৰা পিতা তুমি ভয় নকৰিবা পিতা এওঁলোক মোৰ পুত্ৰৰ তুল্য যেতিয়া তোমাৰ বিপদ চাপিব ওচৰ তেতিয়াই তোমাক কৰিব সহায় ভন্টি নকৰিবা চিন্তা তুমি বিপদৰ কাৰণ কোনোবাই যদি তোমাক কৰে অত্যাচাৰ চাৰ কৰিম তাৰ সমস্ত নগৰ এই মোৰ প্ৰতিজ্ঞা নহয় যাম চিত্ৰা পিতা আৰু পাছাহত গুৰুদেৱ দিয়া তোমালোকে মোক বিদায় যাওঁ মই তীৰ্থৰ হেতু যাওক গুৰুদেৱ আনন্দ মনেৰে দিছো বিদায় যাওক পিতা তোমালোকৰ মংগল হওক ভাই আৰু ভন্টি দাদা। যাওঁ বলা আমি খন্তেক বিশ্ৰাম কৰোঁ বলা দাদা বলক দাদা বলা ভাই সভার মাঝে পাণ্ডুরনন্দন ও আরে মাঝে রবে মোৰ প্ৰিয় ভাতৃগণ দাদা আৰু প্ৰাণসম পুত্ৰ মোৰ বিষকেতু কোৱাচোন মোৰ ৰাজ্যৰ সংবাদ কৰিছেনে সকলো প্ৰজাই সুখেৰে বা কৰে নেকি কোনোবাই শত্ৰুতা আচৰণ দাদা ধৰ্মৰাজ বৰ্তমান ৰাজ্যৰ সকলো প্ৰজাৰ মংগল দাদা সকলো প্ৰজাই সুখে শান্তিয়ে কৰিছে বা কৰা নাই কোনেও আক্ৰমণৰ আচৰণ দাদা কৰে যদি কোনোবাই শত্ৰুতাচৰণ নাৰাখিম জীয়াই তাকে এই সংসাৰ
ধন্য ধন্য মোৰ ভাইহঁত, তোমালোক থাকোঁতে জীৱিত অৱশ্যেই নাই মোৰ চিন্তাৰ কাৰণ। তথাপি দাদা ৰৈ গ'ল কিয়? প্ৰকাশ কৰক মনৰ অভিলাষ। ভাইহঁত, যদিও বা মই ভাৰতৰ একছত্ৰী সম্ৰাট, তথাপি ভাতৃ হত্যাৰ দুখে মোক জৰ্জৰিত কৰে প্ৰতিপদ। আত্মীয় শ্মশালত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বিৰহে মোৰ হৃদয় কৰে ধানবাদ। দাদা কিয় তেনে ভাবক দিছা বশ্চই? বীৰ তুমি, শ্ৰেষ্ঠ পাণ্ডৱ, কুৰুক্ষেত্ৰতে ধৰ্মযুদ্ধ জানা ভালদৰে। দাদা ধনঞ্জয়ে উচিত কথাই কৰিছে প্ৰকাশ ধৰ্মৰাজ। পৰিহাৰ কৰি দুশ্চিন্তা মনৰ সুস্থিৰ ৰাজ্য শাসন কৰক। এয়াই হৈছে ৰজাৰ ব্ৰত, ৰজাৰ কৰ্তব্য জীৱনৰ। বাৰু ভাই, আজি বহুদিন ধৰি অষ্টমেধ যজ্ঞ আয়োজন কৰিছোঁ আকাংক্ষা। ইয়াত তোমালোকৰ মতামত কি? উত্তম দাদা। তেন্তে ভাইহঁত, দাদা অৰ্জুন বিকুদৰ সমে বিষকেতো যাব অশ্বৰ লগত। মাদ্ৰীৰ তনয় দুয়ো নকুল আৰু সহদেৱ মোৰ সমে থাকি ৰাজ্য শাসনত মোক কৰিব সহায়। ভাইহঁত, দাদা বৰ্তমান নাই আৰু আলস্যৰ বিষয়। ব'লা আমি সকলোতে প্ৰস্তুত হওঁ যজ্ঞৰ বাবে। ব'লা দাদা। যজ্ঞ অস্ত্ৰ হেতু যজ্ঞ অস্ত্ৰ হেতু সংগে চলে বিষকে সংগে বিষকে সংগে চলে বিষকে সংগে চলে বিষকে চিন্তা বিত মন চিন্তা বিত মন ভাইহঁত, ঘূৰাৰ পিছে পিছে আহি আমিতো বহুত দূৰ পালোহি। আমাৰ বৰ ভাগৰো লাগিছে। এৰা ভাই, মোৰো বৰ ভাগৰ লাগিছে। গছজোপাৰ তলতে অলপ বিশ্ৰাম কৰোঁ। ভাই ময়ো যাওঁ, ব'লা। যজ্ঞ অস্ত্ৰ হেতু চলে আৰে পাণ্ডু পুত্ৰ গণহৰিহে সংগে চলে বিষকে তুৱে আৰে শ্ৰী
অৰ্জুন দাদা আৰু বৃষকেতু খুৰাদেউ আজিও নাপালো অশ্বৰ সন্ধান কেনি গ'ল অশ্ব আমাৰ ভাইসকল দাদা এইবাৰ আমি হৌ উত্তৰ দিশে গতি কৰি নিৰীক্ষণ কৰোঁ অশ্ব আমাৰ হে উচিত দাদা ব'লা যাওঁ আমি উত্তৰ দিশে খুৰা উত্তৰ দিশে গ'লে নিশ্চয় অশ্বৰ সন্ধান পাম ব'লা ভাই ব'লা দাদা ব'লা বৃষকেতু ব'লক খুৰাদেউ আৰু নাপালো অশ্বৰ সন্ধান যাওক অশ্ব যেনি যায় মোৰ লাগিছে ভাগৰ যাওঁ হৌ শিবিৰতে বিশ্ৰাম কৰোঁগৈ বৃষকেতু খুৰাদেউ কি যে ময়ৰ ফুৰণি যেনিয়েই নয়ন দৃষ্টি কৰিছোঁ তেনিয়েই দেখিছোঁ মই স্বৰ্গৰ দৃশ্য খুৰাদেউ এই নেকি স্বৰ্গৰ দৃশ্য খুৰাদেউ যজ্ঞৰ চকুত তাৰ পোৱা নাই সন্ধান বৃষকেতু খুৰাদেউ য'তে ত'তে অস্ত্ৰৰ কথা নহয় কুটিৰত গৈ ভালদৰে কৰিম আলোচনা এতিয়া বৃষকেতু প্ৰথমে ইয়াক এবাৰ দৃষ্টিপাত কৰি তৃপ্তি সাধন কৰি লোৱা খুৰাদেউ হিৰিম্বা এই নগৰৰ নাম বজ্ৰাসুৰ নামে ৰজা অতি পৰাক্ৰমী হক পৰাক্ৰমী যদি যজ্ঞৰ অস্ত্ৰ কৰিছে বন্ধন সেই দানৱে কল্যাণ নহ'ব তাৰ ধ্বংস কৰিম তাক ভীমাৰ্জুনে এটি পলকতে মোৰ সেই অভিলাষ মনত খুৰাদেউ যদিহে অস্ত্ৰ বন্ধন কৰে দুৰান্ত দানৱে অস্ত্ৰঘাতে চাৰখাৰ কৰিম এয়া মোৰ ভীষণ প্ৰতিজ্ঞা উত্তম পাৰ্থ দাদা বলা জানো কিবা অশ্বৰ সন্ধান কোন দিশে গমন কৰিলে অশ্বই আমাৰ নাই দাদা কোনোফালেই পোৱা নাই অস্ত্ৰৰ সন্ধান খুৰাদেউ পাত কৰি বিচাৰিও ক'তো অস্ত্ৰৰ নাপালো সন্ধান বাৰু অৰ্জুন কৃষ্ণ ক'ত এতিয়া এই বিপদৰ সময়ত কেনি গ'ল দাদা হঠাতে বিচাৰিলে ক'ত পাবা দয়াময় কৃষ্ণক প্ৰভু দ্বাৰকালৈ গৈছে পুনৰ ঘূৰি আহিব যেতিয়া আমাৰ হ'ব প্ৰয়োজন কোৱা ভাই অৰ্জুন এতিয়াও প্ৰয়োজন নাই সেই কলীয়া কৃষ্ণৰ দাদা এই সময়ত যদি পালোহেঁতেন কৃষ্ণক মই এই যুদ্ধৰ গদাৰে লুপ্ত কৰিলোহেঁতেন সেই কৃষ্ণৰ নাম দাদা হঠাতে শুনিছোঁ আজি তোমাৰ মুখত কৃষ্ণৰ নিন্দা খুৰাদেউ ক্ষান্ত হওক মৃত্যুৰ প্ৰতি এনে নিন্দা উচিত নহয় গতিকে তৰ্ক নকৰিব ব'লক অস্ত্ৰ বিচাৰি যাওঁ বাৰু ব'লা পাৰ্থ ব'লা দাদা ব'লা বৃষকে ব'লক খুৰাদেউ ভাই বিচিত্ৰ প্ৰৱেশিম আমি দুয়ো ৰম্য কাননত ফল মূল বিচাৰি আনো কাননৰ পৰা তাত তোমাৰ মতামত কি সঁচা কথা দাদা কিমান থাকিম আৰু আশ্ৰমত মন মাৰি গতিকে ব'লক দাদা ৰম্য কাননত চিত্ৰা ভনীতি দাদা আজি আমি কিছু সময়ৰ কাৰণে নন্দন কাননত ফুৰিবলৈ ওলাইছোঁ গতিকে তুমি আশ্ৰমৰ পৰা কেনিও নাযাবা যাওক দাদা কিন্তু সোনকালে আহিব
बोला भाई। बोलो दादा। ও এই উপায়ে করে মই ব্রাহ্মণী কন্যা গেলাম নহব দেখে মোর বাঞ্ছা পরে ভাই কই মুখ কানে কানে অবদানে পচ্চা করে ওলাপতে তোকে প্রেম বাতে কেউ হৃদয় কপে মরেছে ঘরে ঘরে হন মুখের উপর চাকর সে তার কারণে তৈল করিবি যদি করো ব্রাহ্মণ কন্যা বৈদ্যাসার তেতিয়া তো করিম সংঘার জানবি নিশ্চয় তেতিয়া তো করিম সংঘার একে বর্চা খুরক করবাই পরিষে বাধা যে মুখের বাক্য পরিষরা দে এই মুখতে এই বর্চা খুঁড়ে তোমার আজির পরা বর্চা খুঁড়ে সকলো গড়ির পরে ত্যাকে বর্চা খোর লাগাচ্ছে চিত্রাকে পরিবার খেত যাও নখরি পলামে চিত্রাকে পরমই হরানে চিত্রা সৌভাগ্য জীবন অন্য আশ্রমে আছে প্রাণা থেকে চিত্রা সুন্দরী যার কারণে দিন রাতে ব্যাকুলে এই বচ্চা করে যাও কাকসাপি কই দিউঙ্গয়ে মধুর সম্ভাষণ চিত্রা অদ্বৈতপতি অকস্মাৎ উপস্থিত আজি পৰীক্ষণ কোৱা কিবা প্ৰয়োজন আছে আজি এই আশ্ৰমত? চিত্ৰা আজি মই দৈত্যপতি নহয় মই তোমাৰে স্বামী দেৱতা মূৰ্খ দৈত্য যি মুখেৰে তই এনে বাক্য কৰিছ সেই মুখতে চিত্ৰাই শতবাৰ পৰুপ্ৰদান তুমি মানি করব মন বিজয় বচ্চা হুরকে দুঃসান করে নিন্দা বাক্য করিল সারাদে আর হইচ না হয় মোরে সবারও করে রক্ষা করে তো কাছে মোর হতার পারা আহা চিত্রা আহা চিত্রা ওলা রইসাম তোমাক মই মোর রাজ্যলৈ কোন কোনে এই অৰণ্যত কৰিছে কন্দন একো বুজা নাই মই একো বুজা নাই কোনোবা ৰমণীৰ ৰাজ্য ৰাজান মোৰ হয় অনুভৱ যাও অনুসন্ধান কৰোঁগৈ এই দুৰ্বতী দৈত্য কিয় তই অবলা নাৰীৰ ওপৰত বৰ অত্যাচাৰ এৰি দে নহ'লে তোৰ নহ'ব ৰক্ষাই মোৰ হাতত এতরে হয়তো পরিচয় বর্ষা করার খুব কার্যতে দেশ বেগিনে রাজা তুরন্ত ধরে তাতয় ওর সরপরা হাতে ফুল তোলে জোয়া দেবী তবে কিছু দূর রাতনি এই দুর্বতী বয় করু হংকার অথবা তোকে বধ করে তার পিছত লৈ যাম চিত্রা সুন্দরীকে মোর পত্নী রূপে যুদ্ধ দায়রা করে পলাম যুদ্ধ ভরে বহুমতীয়ে ও কম্পে ঘর
লাগিল ঘাইলৰ অতি ভয়ংকৰ লাগিল গিৰৰ অতি ভয়ংকৰ যুদ্ধ ভৰে বসুমতীৰে কম্পে ঘনে ঘন যুদ্ধ ভৰে বসুমতী কম্পে ঘনে ঘন হেন জানি নৰলোকে এৰিয়া হেন জানি নৰলোকে এৰিয়া পাতক বুজিলে ধৰ্মতী দৈত্য ব্ৰাহ্মণ কন্যা অত্যাচাৰ ইমান ভীষণ হে চুৱাভৰি তোমাৰ সন্মুখতে বজ্ৰাখুৰে এৰিলে প্ৰাণ ধন্য বীৰবল শতবাৰ প্ৰণামিছো তজু চৰণ চুৱাভৰি ময়ো যাওঁ নিজ কৰ্তব্যত সৱগ্ৰহ মহাপ্ৰতাপী বজ্ৰাসুৰক বিকুদৰ দ্বাৰা নিধন কৰা হ'ল। এতিয়া মাত্ৰ বাকী আছে পাণ্ডৱৰ গৰ্বচোন। মোৰ পুত্ৰ সুচিত্ৰ আৰু বিচিত্ৰৰ হাতত পাণ্ডুপুত্ৰসকলৰ গৰ্ব কৰিম চূৰ্ণ। হৌৱা যজ্ঞৰ অশ্বমৰ পুত্ৰই কৰিছে বান্ধন। এবে যাওঁ নিজ কৰ্তব্যত সৱগ্ৰসৰ। দাদা শূন্য আমার গিরি আশ্রমত নাই হে সীতা ভনিদি কি যে বিপদ ঘটিল আমার নোয়ার বুঝিব কোনে আহি হরিলে চিত্তা ভাই নকৰিলো উচিত কাম নিৰাশয় চিত্তাৰ কাৰণে কতনো কষ্ট কৰি আনিলো ফল মূল কাক মাতিম ভনিতি বুলি দাদা এতিয়া ভাবিব নাই প্ৰয়োজন তুৰন্ত প্ৰৱেশ কৰো দৈত্য ৰাজ্যত দুৰন্ত অসুৰ বলা ভাই মুহূৰ্ততে ধ্বংস কৰো দৈত্যকুল দাদা কোনোমতে ৰক্ষা কৰিলো বিপদৰ পৰা পুৱা ভনিতি কেনেকৈ ঘটিল তোমাৰ এনে ঘটনা দাদা কওক শুনক আপোনালোকে যেতিয়া নতুন কাণনি কৰিলে গমন কেইবা অভিপ্ৰায় জানি সেই বজাকুৰে কৰেহি নানা অত্যাচাৰ বিপদৰ সময় দাদা বুলি কতটো মাতিলো কিন্তু দাদাহঁতৰ নাপালো পন্থা অৱশেষত অৰণ্যত আৰ্তনাদ শুনি
লৰি আহিল পাণ্ডৱৰ মধ্যম পুত্ৰ ভীম। তেওঁ সেই প্ৰজাপুৰক বধ কৰি মোক এই বিপদৰ পৰা ৰক্ষা কৰিলে। ভাই নোৱাৰিলোঁ কৰিব প্ৰতিজ্ঞা ৰক্ষা, সকলো অসাৰ হ'ল আজি আমাৰ। দাদা সেইভাবে চিন্তা কৰাৰ নাই প্ৰয়োজন। যাৰ হাতত মৃত্যু লিখিছে পূৰ্বত তাক কোনে কৰিব খণ্ডন। সঁচা কথা ভাই, হৈ যোৱা কথা আৰু ভবা উচিত নহয়। ব'লা ভাই আৰু ভণ্টি কণ্টেক বিশ্ৰাম কৰোঁগৈ। বলক দাদা। ভাই অর্জুন, বলা জানো অশ্বর সন্ধান। সঁচা কথা খুড়াদেউ, পাত পাত কৰি বিচাৰিও ক'ত ওচৰ নাপালো সন্ধান। ভাই অর্জুন, দাদা এইবার জন্ম নদীর দিকে গতি করে নিরীক্ষণ করো অশ্ব আমার। হে উচিত দাদা, বলা যাও আমি জম্মু নদীর তীরে। বলা ভাই, বলা বিখকে বলক খুড়াদেউ। ধীরে ধীরে হে আমার ফালে অস্ত্রটো দেখি মোৰ মনটো হৈছে ব্যাকুল। দাদা কৰক আদেশ, ধৰি আনো অস্ত্ৰ আমাৰ অস্ত্ৰ। সঁচা কথা ভাই, নাই দেখা এনেকুৱা অস্ত্ৰ কোনোদিনে। যোৱা ভাই, দিছোঁ অনুমতি। যাওঁ দাদা, ধৰি আনো অস্ত্ৰ আমাৰ সমীপে। দাদা এই অস্ত্র হে ভুবন বিজয় পাণ্ডৱৰ। অষ্টমে যজ্ঞ কৰিছে ইজন, মেলি দিছে অস্ত্ৰ দেশ দেশান্তৰে। আৰু নোৱাৰিব লৈ যাওঁ দাদাৰ সৈতে। দাদা ভাই ভাৰতৰ দিগ্বিজয় কৰি পাণ্ডৱৰ অস্ত্ৰ চাওক, ঘোঁৰা কপালত লিখা আছে সোণালী এখন। ঠিক ক'লা ভাই, জয়পত্ৰ লিখা আছে কপালত। তেন্তে পাঠ কৰা মোৰ ওচৰত, কি লিখা আছে পত্ৰত? দাদা কওঁ শুনক। শ্ৰীযুক্ত মহাৰাজ যুধিষ্ঠিৰৰ 4 সহোদৰ বাস কৰে হস্তিনাপুৰত। আয়োজন কৰি অষ্টমেধ যজ্ঞ মেলে সমগ্ৰ ভাৰতত। অস্ত্ৰ ৰক্ষক ভীম অৰ্জুন মহাধনুধৰ, যিজনে অস্ত্ৰ কৰিব বন্ধন, পাণ্ডৱৰ পদতলে পকিব হৰণ। নকৰিলে পাণ্ডৱৰ বৈশ্যতা স্বীকাৰ, অস্ত্ৰ ধৰি অনাহাতত পাবা তাৰ উচিত প্ৰতিপদ। দাদা ইমানেই লিখা আছে পত্ৰ। কি ইমান অহংকাৰ সেই পাপমতী পাণ্ডৱৰ? ভাই নোৱাৰো এৰিব অস্ত্ৰ, ভালদৰে কৰাগৈ বন্ধন। চাম বাৰু পাণ্ডৱৰ কত পৰাক্ৰম, তাত তোমাৰ মতামত কি? দাদা মোৰো সেই একেই অভিলাষ, বাজা কুৰণৰ ভেদি নাচক সৈন্য। চাম বাৰু কিমান শক্তি সেই ভীমাৰ্জুনৰ, কৰিম পৰীক্ষা দি নিৰাধৰ নন্দন। এনে বিপদত আমাৰ মাতৃক কৰোৱা ৰদনা, নিশ্চয় মাতৃ আহি হ'ব উপস্থিত। সঁচা কথা ভাই, আহা আমি মাতৃক কৰোৱা ধনা। মাতৃ দেৱীয়ে নমঃ, মাতৃ দেৱীয়ে নমঃ, মাতৃ দেৱীয়ে
হোৱা মাতৃ অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰক। বাচ্চাহঁত কোৱা বাচ্চাহঁত কিবা সেইটো মাতিলা মোক মাতৃ আপোনাক আৰাধনাৰ কৰা উদ্দেশ্যটি ভীষণ কওঁ শুনক সকলো কথা। বিপুল বিক্ৰমে ভীমাৰ জোৰে অষ্টমে যজ্ঞ কৰি মেলি দিছে অস্ত্ৰ দেশ দেশান্তৰে। অস্ত্ৰ আহিব দেখিলে আমাৰ আশ্ৰমত বন্ধন কৰিলো অস্ত্ৰবে। কওক মাতৃ এতিয়া কি কৰিলে ভাল? সৰ্বনাশ কৰিলা বাচ্চাহঁত এয়া তোমালোকে সৰ্বনাশ কৰিলা। শুনা শুনা মোৰ আদেশ মতে অতি সোনকালে অশ্বনি কৰাকৈ অৰ্পণ পাণ্ডৱৰ চৰণত। সাক্ষাৎ আমি কৃষ্ণৰ পুত্ৰ হৈ যজ্ঞৰ অস্ত্ৰ পাণ্ডৱৰ পদতলে কৰিব লাগে অৰ্পণ, এইটো অতি অসম্ভৱ কথা মাতৃ। কি ক'লে মাতৃ? পাণ্ডৱৰ চৰণত অস্ত্ৰ উঠাব লাগে? ই কেতিয়াও হ'ব নোৱাৰে। ক্ষত্ৰিয়ৰ পুত্ৰ হৈ জগতত দেখুৱাম কা পুৰুষৰ চিন। ক্ষান্ত হোৱা বাচ্চাহঁত ক্ষান্ত হোৱা। শুনা শুনা মোৰ সেইটো পদেশ। বাচ্চাহঁত তোমালোকৰ পিতৃৰ পৰম বন্ধু সখা পাৰ্থৱীৰ মোৰ আদেশ মতে অতি সোনকালে অশ্বনি কৰাকৈ অৰ্পণ পাণ্ডৱৰ চৰণত। তোমালোকৰ এনে কাৰ্য দেখি সখা পাৰ্থৱীৰে দিব আলিংগন। ভাই নকৰো লংঘন মাতৃৰ বাক্য, যাওঁ বলা আমি অস্ত্ৰ লৈ পাণ্ডৱৰ শিবিৰে। বলক দাদা। যোৱা বাচ্চাহঁত। শুনি গইলা অস্ত্ৰ লয়া ৰাধা ৰতন। ভাই অর্জুন দাদা আৰু বিক্ষকেতু খুড়াদেউ বলা জানো কিবা অস্ত্ৰৰ সন্ধান? নাই দাদা, কোনোফালেই পোৱা নাই অস্ত্ৰৰ সন্ধান। নোৱাৰো বুজিব এই নগৰৰ মায়া। অস্ত্ৰ অবিহনে মোৰ মন হৈছে ব্যাকুল দাদা। ধৈৰ্য ধৰক খুড়াদেউ, নকৰিব চিন্তা অস্ত্ৰৰ বাবে। থাকোঁতে জীৱিত এই বিষকেতুৰ প্ৰাণে যত্ন কৰি উলিয়াম অস্ত্ৰৰ সন্ধান। আৰু কিমান দিন ধৈৰ্য ধৰিম বিষকেতু? অস্ত্ৰ অবিহনে মোৰ সৰ্ব শৰীৰ কম্পে থৰা থৰে। অস্ত্ৰ হেতু মই আজি নিজ প্ৰাণ দিম বিসৰ্জন। অৰ্জুন নাজানা নেকি তুমি আত্মহত্যা মহা পাপ বোলে? যুৱৰাজ, পোৱা গ'ল অস্ত্ৰৰ সন্ধান। যমনদীৰ তীৰে ঋষিধস মুনিৰ আশ্ৰমত দুটি দুদান্ত বালকে কৰিছে যজ্ঞ অস্ত্ৰ বন্ধন আমাৰ। কি কলা সৈনিক? দুৰ্দান্ত বালকে আমাৰ যজ্ঞৰ অস্ত্ৰ কৰিছে বন্ধন। নাজানে নেকি সিহঁতে পাণ্ডৱৰ শক্তি কিমান প্ৰবল? একি দাদা, দুটি বালকে অস্ত্ৰসমে আমাৰ এই দিশে আহিব লাগিছে। যোৱা সৈনিক, তোমালোক নিজ নিজ কামত হোৱা অগ্ৰসৰ। হয় যুৱৰাজ। বীৰবৰসকল অধম বালকৰ সেৱা গ্ৰহণ কৰিব। সেৱা মোৰ নাই প্ৰয়োজন। তুৰন্ত দিয়া তোমালোকৰ সত্য পৰিচয়। বীৰবৰ জগত বিদিত হৈ কৃষ্ণৰ পুত্ৰ আমি দুয়ো সুচিত্ত বিচিত্ৰ। আৰু বীৰবৰ মহাসতী ৰাধা মাতৃ আমাৰ, এয়ে আমাৰ সত্য পৰিচয়। এইটো অতি অসম্ভৱ কথা। পাৰ্থবীৰে
পাৰ্থবিদে কদাপি নকৰে বিশ্বাস। নোহোৱা তোমালোক কৃষ্ণৰ নন্দন। কৃষ্ণৰ নন্দন হোৱা হ'লে কেতিয়াও নোলোৱা এই পাণ্ডৱৰ হৰণ। বীৰবৰসকল, নাই কৰা বিশ্বাসঘাত। সত্য কৈছোঁ, আমি দুয়ো ৰাধাৰ নন্দন। নোহোৱা তোমালোক ৰাধাৰ নন্দন। যদিও হোৱা তোমালোক ৰাধাৰ নন্দন, বেশ্যা ৰমণীৰ সন্তান তহঁত। অধম পাৰ্থ, জগত জননী সেই পূজনীয় ৰাধাক বেশ্যা বুলি তই কৰ নিন্দা। আৰু মোৰ সহ্য নহয়। ভাই, কটালিকে ঘূৰাই লোৱা অস্ত্ৰ চাম বাৰু পাণ্ডৱে কেনেকৈ মুক্ত কৰে অস্ত্ৰ আমাৰ হাতৰ পৰা। সঁচা কথা দাদা, পাণ্ডৱৰ ইমান অহংকাৰ। কদাপি নিদিম বিনা যুদ্ধ অস্ত্ৰ কৰে। যাওঁ বলক দাদা, অস্ত্ৰ লৈ নিজৰ ৰাস্তালৈ। মাতৃক নিন্দা কৰাৰ প্ৰতিফল পাবি তই কুচিত্ৰ বিচিত্ৰ হাতত। দাদা বিকুদৰ মহাকুট কৰি দুৰ্দান্ত বালকে ঘূৰাই নিলে অস্ত্ৰ আমাৰ আগৰ পৰা। তেন্তে পলমৰ নাই প্ৰয়োজন। ব'লা দাদা, যাওঁ আমি জম্মু নদীৰ তীৰে। হয়, কিমান কৰিম আৰু যুদ্ধ অশ্ব যজ্ঞৰ নামত। যেনিয়েই যাই অশ্ব তাতেই হয় যুদ্ধৰ আবিৰ্ভাৱ। এতিয়া আকৌ বালকৰ লগত যুদ্ধ। যোৱা বিঘকেতো তুৰন্তে কৰাকৈ যুদ্ধৰ আহ্বান। এয়া ঠিক কথা খুড়াদেউ। যাওঁ বলা সৈন্যগণ প্ৰবল বেগেৰে, কটালিকে ধ্বংস কৰোঁ দুৰ্মতি বালকক। যাত্ৰাৰ সময়ত এবাৰ উচ্চ কণ্ঠৰে কৰা জয়ধ্বনি। জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ জয়। জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ জয়। জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ জয় জয় জয়। আরে মহাক্রোধে চলি যায় পাণ্ডব নন্দন। আরে মহাক্রোধে চলি যায় পাণ্ডব নন্দন। আরে মুনির আশ্রমে বেগে করি আগমন। আরে মুনির আশ্রমে বেগে করি আগমন। আরে জীবতে পাইলা গয়া নিজ নৈক স্থান। আরে রাম হরি পুরা সর্বজন। এই দাদা, সেই পাপমতি শেখুৰাশ্ৰম। অধম পাৰ্থ, কিয় তই জাপ দিলি অকালতে জ্বলন্ত অগ্নিত? এতিয়াও দিওঁ তোক হৃদুপদে যজ্ঞৰ অস্ত্ৰৰ হাত নিদিবি পাণ বলি। উভতি যা নিজ ৰাজ্যলৈ। এই কি কলি অধম বালক? যুদ্ধক্ষেত্ৰ এৰি গুচি যাম নিজ ৰাজ্যলৈ। মূৰ্খ বালক, এই কথা কদাপিও নানিবি মনত। দে যজ্ঞ অস্ত্ৰ নকৰি বালক, নহ'লে নহ'ব ৰক্ষা এই ভীমৰ হাতত। বীৰবল, যুদ্ধক্ষেত্ৰত বাক্যৰ নাই প্ৰয়োজন। বিনা যুদ্ধ নবৰ্বত যজ্ঞৰ অস্ত্ৰ। মূৰ্খ বালক, নুশুনিলি তহঁতে সেইটো উপদেশ? তেন্তে ধৰ অস্ত্ৰ নকৰি পলাম। হে হৰি
চাও কাহিবি মাদ্রুনে বিশকেতো নাই নাই বিশকেতো 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 কেনি কলা তুমি আমাক এৰি থৈ মাতা মাতা বিশকেতো এবাৰ ঘূৰা বুলি মাতা কি ভাবিছা পার্থ মহাবীর ধর অস্ত নকরি পলম মৃত্যুদূর সাপিল সর মূর্খ বালক ভাবিছ নাকি ভাতরে হত্যা করে যুদ্ধ জয় হল বলে ধর অস্ত সৌ বারু রাধার নন্দনার হত পরাক্রম রক্ষা করা মুক্তদা তারা বিদায় প্রভু বিদায় বিদায় পার্থ উচ্চ কণ্ঠে নিয়মত আহিছো তোমাৰ ৰক্ষাৰ হেতু পাৰ্থ কি ধৰ্মিতনে মোর পাড়ার ভাই অর্জুন তই মোক এৰি থৈ গলৈ গলে যে ভীমৰ নাম শুনিলে স্বৰ্গ মধ্য হৈ কম্পমান আৰু নহয় সহ্য ক'ত আছ সেই নিষ্পত্তি বালক সন্মুখৰলে নিষ্পত্তি বিকুদৰ সকলো ধ্বংসল পাণ্ডৱ পক্ষৰ আৰু মাত্ৰ বাকী আছ তই আজি তোৰো ৰক্ষা নাই কুচিত্ৰ বিচিত্ৰৰ হাতত কিয় দৰ্প কৰ তই ৰাধাৰ নন্দন দেখ এই যুদ্ধই গনা দুয়োজনে যুদ্ধ আৰম্ভিলে যুদ্ধ ভৰে বসুমতী কম্পিবে লাগিলে
ও ও ধর্মরাজ নোৱাৰিলো উদ্ধাৰ কৰিব যজ্ঞ বিদায়। দাদা দুরন্ত ভীমর মৃত্যু আর যুদ্ধ করি করি বড় ভাগর লাগছে। বলা দাদা বিশ্রাম করু হোক গজপার তলে। বলা ভাই। কোন তুমি? কিবা হেতু আহিলা আমার আশ্রমে? মই পাণ্ডৱৰ শ্ৰেষ্ঠ ভাতৃ, সেয়ে ৰণৰ কাৰণে আজি মই উপস্থিত। লোৱা ধনুষৰ কৰা মোৰ সমেৰণ নকৰি পলম। তুমি এই তেন্তে জ্যেষ্ঠ ভাতৃ পাণ্ডৱ তেন্তে ধৃতৰাষ্ট্ৰ নকৰি পৰম ভাতৃৰ লগতে স্থান দিওঁ তোমাকো। বেছ তেন্তে লাগিলে মন দেখায় অতি ভয়ংকৰ যুদ্ধ ভৰে বসুমতী কম্পিবে লাগিলা বাদশাহত মই সেই দ্বাৰকাপতি শ্ৰীকৃষ্ণ তোমালোকৰ পিতা। অনেক দুখ হল আমার, সকলো দুখ মাৰ্জনা কৰিব। পৰম সন্তোষিত বাদশাহত তোমালোকৰ মিনতি বাক্যত। কোৱাচোন বাদশাহত কিবা হেতু কৰিলা ধ্বংস মহামিত্ৰ পাণ্ডৱক? পিতা কওঁ শুনা, আমাৰ আশ্ৰমে অস্ত্ৰ পাই কৰিলো বন্ধন। মাতৃৰ মুখত পৰিচয় পাই অৰ্পণ কৰিলো অস্ত্ৰ পাৰ্থৰ পদত। পাৰ্থই জননী ৰাধাক বেইছা বুলি কৰে অপমান, সেয়েহে বধ কৰিলো পাণ্ডৱসকলক। ধন্য ধন্য বাদশাহত। এতিয়া তোমালোক দুয়ো চকু মুদা, মই পুনৰ পাণ্ডৱক প্ৰাণদান দিওঁ। সখা আহিলাতে তুমি সেৱকত কাকুতি মিনতিতে। এইবাৰ যুদ্ধ জয় আমাৰ অনিবাৰ্য। এতিয়া জয় বিজয়ৰ কথা এৰি দিয়া। অশ্বসমে গমন কৰি নিজৰ স্থানে ঘূৰি যোৱা। আৰু মোৰ পুত্ৰ সুচিত্ৰ আৰু বিচিত্ৰ তোমালোকেও নিজৰ আশ্ৰমেৰে গমন কৰা। বলা ভাই, আমিও যাওঁ নিজৰ স্থানে। বলক দাদা। দেখা দেখা সর্বজনে ঈশ্বর লীলা ঈশ্বর লীলাই বুঝি জানি
কত কষা রূপ